নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত প্ৰতি মাহতে সোমাই দিব 2000কৈ টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, মাহতে 2000 নহয়, আপুনি বহুকেইটা আঁচনি সুবিধা লাভ কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। লগতে পঞ্চায়ত নিৰ্বাচন বাতিল হ'ব নেকি, ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাই দিব 10,000কৈ টকা। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত সোমাব এতিয়া 4,000কৈ টকা। 2025 বৰ্ষত কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। কেৱল ইয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বাতিল হ'ব নেকি পঞ্চায়ত নিৰ্বাচন? পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ নিৰ্দেশনা। পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। অধিসূচনা জাৰিত স্থগিত দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 9 জানুৱাৰী পৰ্যন্ত জাৰি কৰিব নোৱাৰিব নিৰ্বাচনী অধিসূচনা। সমষ্টি পুনৰ নিৰ্ধাৰণত অনিয়মৰ অভিযোগত তৰা গোচৰত এই স্থগিতাদেশ ৰখা হৈছে। পৰৱৰ্তী শুনানিৰ পাছতহে নিৰ্ণয় হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰিৰ দিন। পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। অধিসূচনা জাৰিত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। হয় বন্ধু বান্ধৱীসকল, পঞ্চায়ত নিৰ্বাচনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ মুখ উলিয়াইছে। পঞ্চায়ত নিৰ্বাচনক লৈ যিখন গুৰুত্বপূৰ্ণ এটা মন্তব্য মুখ উলিয়াইছে, ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পদত্যাগ কৰিব লাগে GP সিঙে, গজৰি উঠিল অখিল গগৈয়ে। অখিল গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসম আৰক্ষী হৈছে কি? এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে। বিজেপি চৰকাৰ আৰু অসম আৰক্ষীক নিন্দা কৰিছো। শীঘ্ৰে পদত্যাগ কৰিব লাগে DGP GP সিঙে। গণতান্ত্ৰিক প্ৰতিবাদক এনেকৈ দমন কৰাটো মানি ল'ব নোৱাৰি, এনেকুৱাকৈ মন্তব্য কৰিছে। গণতান্ত্ৰিক প্ৰতিবাদক এনেকৈ দমন কৰাটো মানি ল'ব নোৱাৰি। এই ঘটনাৰ বাবে ৰাজহুৱা ক্ষমা খুজিব লাগে হিমন্ত বিশ্ব শৰ্মাই। 1 কোটি টকাৰ ক্ষতিপূৰণ দিব লাগে মৃদুল ইছলামৰ পৰিয়ালক। অত্যন্ত গৰিহণাৰ কাম কৰিছে অসম চৰকাৰে। DGPৰ বিৰুদ্ধে গ্ৰহণ কৰিব লাগে শাস্তিমূলক ব্যৱস্থা। মৃদুল ইছলামৰ মৃত্যুৰ পিছতে গজৰি উঠিল অখিল গগৈ। হয় বন্ধু বান্ধৱীসকল, অখিল গগৈ যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজভৱনত নিষিদ্ধ হল প্ৰতিবাদ। ঘটনাৰ তদন্তৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। এতিয়াৰ পৰা ৰাজভৱনৰ সন্মুখত কৰিব নোৱাৰিব প্ৰতিবাদ। ৰাজভৱনৰ সন্মুখত দিয়া নহ'ব প্ৰতিবাদৰ অনুমতি। বুধবাৰৰ কংগ্ৰেছৰ প্ৰতিবাদৰ পিছতে এই ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ্যপালৰ সাংবিধানিক সদায় দলীয় ৰাজনীতিৰ ঊৰ্ধত বুলি মন্তব্য কৰিছে। এক চেণ্ডেলত এই কথা জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু টুইটাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া পোষ্ট কৰিছে। বুধবাৰৰ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিব গোচৰ। ভিডিঅ' ফুটেজৰ পৰ্যালোচনা ভিত্তিক তদন্ত কৰিব আৰক্ষীয়ে। প্ৰতিবাদ আৰু বিক্ষোভৰ বাবে ইতিমধ্যে ধাৰ্য কৰি দিয়া হৈছে নিৰ্দিষ্ট এলেকা। বলপূৰ্বকভাৱে কংগ্ৰেছৰ নেতাকৰ্মীয়ে চেষ্টা কৰিছিল ৰাজভৱনত প্ৰৱেশৰ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল ইয়াই নহয়, বেৰিকেড ভাঙি প্ৰৱেশ কৰিব বিচাৰিছিল কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে। আৰু প্ৰতিবাদৰ সময়ত বিশৃংখল পৰিৱেশৰ উদ্দব্ধ হৈছিল ৰাজভৱনৰ সন্মুখত। আৰু এতিয়াৰ পৰা ৰাজভৱনৰ সন্মুখত কৰিব নোৱাৰিব প্ৰতিবাদ। আৰু ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। ৰেচন কাৰ্ডৰ সৈতে এইবাৰ লাভ কৰিব 1250 টকাকৈ। কেৱল ইয়াৰ নহয়, ৰেচন কাৰ্ড থাকিলে আপুনি আৰু বহুকেইটা সুবিধা লাভ কৰিব। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব চৰকাৰী ধন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। আকৌ 10 তাৰিখতে মহিলাৰ একাউণ্টত সোমাব 1250 টকাকৈ। অৰ্থাৎ ৰেচন আৰু টকা একেলগে লাভ কৰিব মহিলাসকলে।
ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। আপোনাৰ ৰেচন কাৰ্ড আছে নে নাই? যদি ৰেচন কাৰ্ড নাই আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ। চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। ইতিমধ্যে 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে লাভ কৰিব PMAY আঁচনিৰ ঘৰ। যদি চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত এই মাহৰ ভিতৰতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 32,500 টকা চৰকাৰী ঘৰৰ প্ৰথম কিস্তি। নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰৰ সুবিধা। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ। শীঘ্ৰে সাজু কৰক আপোনাৰ নথি পত্ৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে চৰকাৰী ঘৰৰ টকা। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দোকানী ব্যৱসায়ী উদ্যোগীৰ বাবে জৰুৰী খবৰ। ট্ৰেড লাইচেন্স পাবলৈ কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম। কিদৰে কৰিব শেহতীয়া পৰ্টেলত আবেদন সম্পূৰ্ণকৈ জানি লওক। দোকানী ব্যৱসায়ী আৰু উদ্যোগীৰ বাবে এটা ডাঙৰ খবৰ। ট্ৰেড লাইচেন্সৰ সন্দৰ্ভত দোকানী ব্যৱসায়ীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এতিয়াৰে পৰা আপুনি অতি সহজতে লাভ কৰিব ট্ৰেড লাইচেন্স। ইয়াৰ বাবে যাব নালাগে কাৰ্যালয়লৈ। গৰ্তবাহী সেৱা সেতু পৰ্টেলত কৰিব পাৰিব আবেদন। অতি সহজতে অনলাইনত দিব পাৰিব কৰ আদিও। ট্ৰেড লাইচেন্সৰ বাবে প্ৰথমতে সেৱা সেতু পৰ্টেলত যাব লাগিব আপুনি। ইয়াৰ পিছতে ক্লিক কৰক ৰেজিষ্টাৰ টেবুলত। ক্লিক কৰি দিব লাগিব নিজৰ নাম, মোবাইল নম্বৰ, ইমেইল ID, ৰাজ্য আৰু পাছৱৰ্ড। আৰু ইয়াৰ পিছতে লগ ইন টেবুলত গৈ আপুনি ক্লিক কৰক। লগ ইন হোৱাৰ পিছতে ওলাই আহিব এপ্লিকেশ্যন অনলাইন টেব। আৰু এপ্লাই অনলাইন টেবত যেতিয়া আপুনি ক্লিক কৰিব ইয়াৰ পিছতে আপোনাক বিচৰা সেৱা অনুযায়ী আপুনি বাছনি কৰক আপুনি কোনটোৰ বাবে আবেদন কৰিব। আৰু যদি আপুনি ট্ৰেড লাইচেন্স বিচাৰে তেনে ক্ষেত্ৰত আপুনি ট্ৰেড লাইচেন্সৰ সেৱা বাছনি কৰক। এই বাছনি কৰাৰ পিছতে এখন প্ৰপত্ৰ ওলাই আহিব। প্ৰয়োজনীয় নথি পত্ৰ সহ এই প্ৰপত্ৰখন আপুনি পূৰণ কৰিব লাগিব। আপোনাৰ নাম ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছতে আপুনি দিব লাগিব সেৱা মাচুল। সফলতা এই কাম হোৱাৰ পিছতে আপুনি লাভ কৰিব একনলেজমেণ্ট শ্লিপ। SMS জৰিয়তে ধন জমা হোৱাৰ মেছেজ লাভ কৰিব আপুনি। ইয়াৰ পিছতে আপুনি লাভ কৰিব ট্ৰেড লাইচেন্স। হয় বন্ধু বান্ধৱীসকল, ট্ৰেড লাইচেন্সক লৈ এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত আবেদন কৰিব পাৰিব। অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 5 লাখ টকালৈকে লাভ কৰিব বিনামূলীয়া চিকিৎসা। আয়ুষ্মান ভাই বন্দনা কাৰ্ডৰ বাবে কিদৰে কৰিব আপুনি আবেদন। 5 লাখ টকা পৰ্যন্ত লাভ কৰিব বিনামূলীয়া চিকিৎসা। আয়ুষ্মান কাৰ্ডৰ উপৰি আহি গ'ল আয়ুষ্মান ভাই বন্দনা কাৰ্ড। এই আঁচনিৰ অধীনত 70 বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব বিনামূলীয়া চিকিৎসা। জ্যেষ্ঠ নাগৰিক থকা প্ৰতিটো পৰিয়ালে এই আঁচনিৰ বাবে কৰক আবেদন। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। কোনে কোনে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও নতুন নিয়ম বান্ধি দিছে। আবেদনকাৰীৰ বয়স হ'ব লাগিব 70 বছৰ বা তাৰ ঊৰ্ধৰ হ'ব লাগিব। ধনী দুখীয়া বা মধ্য শ্ৰেণী বুলি কোনো কথাই নাই, সকলো ব্যক্তি কৰিব পাৰিব ইয়াৰ বাবে আবেদন। প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকে এই বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। আবেদনকাৰী অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব লাগিব। মোবাইল ফোনত আয়ুষ্মান এপত জৰিয়তে আপুনি আবেদন কৰিব পাৰিব। তাৰ পিছতে বেনিফিচিয়াৰী কৰ্নাৰত যাব লাগিব। আপোনাৰ সম্পূৰ্ণ তথ্য দিয়াৰ পিছত কেপচা কোড লগতে মোবাইল নম্বৰ দিব লাগিব। আধাৰ নম্বৰৰ সৈতে হিতাধিকাৰীৰ সকলো তথ্য সন্নিৱিষ্ট কৰিব লাগিব আৰু ডিক্লেৰেশ্যন ফৰ্ম পূৰণ কৰিব লাগিব আপুনি। ইয়াৰ পিছতে আপোনাৰ আবেদন সম্পূৰ্ণ হোৱা বুলি মেছেজ আহিব। এই কাৰ্ডৰ জৰিয়তে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা প্ৰিণ্ট লাভ কৰিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, আয়ুষ্মান কাৰ্ডৰ পিছতে চৰকাৰে কেইবাটাও নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। SBIত খালী হৈছে 13,735টা পদ। ক'ত কিদৰে কৰিব আবেদন সম্পূৰ্ণকৈ জানি লওক। লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ। চৰকাৰী চাকৰি বিচাৰি থকা সকলৰ বাবে সোণোৱালী সুযোগ। ষ্টেট বেংক অফ ইণ্ডিয়াত খালী হৈছে হাজাৰ হাজাৰ পদ। 17 ডিচেম্বৰ অৰ্থাৎ আজিৰ পৰাই আপুনি কৰিব পাৰিব আবেদন, কিন্তু 17 ডিচেম্বৰৰ পৰা ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ পৰিছে। জুনিয়ৰ এছ'চিয়েট গ্ৰাহক সহায় আৰু বিক্ৰী পদৰ বাবে বিচৰা হৈছে বিজ্ঞাপন আৰু আবেদনৰ মাচুল দিব লাগিব আপোনাৰ। আবেদনৰ শেষ সময়সীমা হৈছে 7 জানুৱাৰী 2025। সমগ্ৰ দেশত মুঠ 13,735টা পদ মুকলি হৈছে। অসমত খালী হৈছে মুঠ 311টা পদ।
অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, লক্ষ্ণৌ, দিল্লী আৰু বহু প্ৰান্তত খালী হৈ আছে পদসমূহ। স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক উত্তীৰ্ণ কৰিব পাৰিব আবেদন। প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 20 পৰা 28 বছৰ। bank.sbi কেৰিয়াৰ বা www.sbi.co.in কেৰিয়াৰত কৰক আপুনি আবেদন। দুটাকৈ অনলাইনত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰীয়ে। পুনৰ স্থানীয় ভাষাৰ ওপৰত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীয়ে। হয় বন্ধু বান্ধৱীসকল, আৰু ইয়াৰ বাবে আপোনাৰ আবেদন মাচুল হ'ব 750 টকা। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, যদি আন এটা ফুল ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।